নমস্কাৰ। আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টো জীৱন কথাৰে পৰিপূৰ্ণ। সাধাৰণতে জীৱনত বহু এনেকুৱা কথা থাকে যিবোৰ কথা আমি উপলব্ধি কৰোঁ, বিভিন্ন ধৰণেৰে। কোনোবা হয়তো সেইটো কেতিয়াবা যে ভাবিছিল, কেতিয়াবা যে উপলব্ধি কৰিছিল বা কেতিয়াবা যে সেই কথাটো তেওঁ উপলব্ধি কৰে, সেইটো হয়তো আন্দাজেই কৰিব নোৱাৰে। কিন্তু জীৱনৰ কিছুমান স্বচ্ছতা থাকে, কিছুমান কথা থাকে যিবোৰ আমি সকলো সময়তে মানি লওঁ, কিন্তু আমি হয়তো ক'ব নোৱাৰোঁ যে এইটো আচলতে মই ভাবিছিলোঁ নে, এইটো মই ভাবোঁ নে কেতিয়াবা, বা এইটো মই ভাবিছিলোঁ নেকি, বা এইটো এনেকুৱা হয় নেকি। গতিকে তেনে কেইটামান মই কথা লৈ আহিছোঁ আৰু এই কথাকেইটা মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তুমি ৰৈ থকা নাই, কাম কৰি গৈ আছা। মই বিশেষকৈ তাকেই ইতিবাচক বুলি ভাবোঁ। বি পজিটিভ। এজন লোকৰ ঘৰত কাম কৰা মানুহে, দৈনিক বেতনভোগী মানুহ এজনে যদি ৰৈ থাকে, তেওঁ দৈনিক বেতনটো নাপালে একো কৰিব নোৱাৰে। এই দৈনিক বেতনভোগী মানুহ এজনে যদি ৰৈ থকা নাই, গৈ আছে, তেন্তে তেওঁৰ জীৱনটোত ইতিবাচক দিশেৰে গৈ আছে। তাতে কেইবাটাও কথা থাকিব পাৰে যে কাৰোবাৰ বেমাৰ হৈছে, তেওঁ ৰৈ গৈছে, সেইটো এটা বেলেগ ধৰণৰ কথা। কিন্তু তুমি ৰৈ থকা নাই, গৈ আছা, তেন্তে বি পজিটিভ। মই তাকেই পজিটিভ বুলি ভাবোঁ। তুমি ৰৈ থকা নাই পঢ়া শুনাৰ ক্ষেত্ৰত, তুমি গৈ আছা। মই ভাবোঁ যে কেতিয়াবা ৰিজাল্ট ভাল, কেতিয়াবা বেয়া, কেতিয়াবা একেবাৰে বেয়া, কেতিয়াবা উঠিছে, কেতিয়াবা নামিছে ৰিজাল্টৰ ফলাফলৰ গ্ৰাফডাল। তৎসত্ত্বেও গৈ আছে আপুনি। আপোনাক বেমাৰে পাইছে, আপোনাক অন্য অৰ্থনৈতিক বিপৰ্যয়ে পাইছে, আপোনাক আন ধৰণৰ পাৰিবাৰিক কিছুমান অসুবিধাই ঘেৰি ধৰিছে, তৎসত্ত্বেও আপুনি ৰৈ থকা নাই, আপুনি গৈ আছে। আপুনি কাম কৰিব বাদ দিয়া নাই, আপুনি গৈ আছে। মনৰ দুখত আপুনি বহি সময় কটোৱা নাই, মনৰ ফূৰ্তিত আপুনি বন্ধু বান্ধৱীৰ সৈতে ড্ৰিংক কৰি থকা নাই, আপুনি নিজৰ কৰ্মৰ মাধ্যমেৰে গৈ আছে। বি পজিটিভ। মই তাক পজিটিভ বুলি ক'ব খোজোঁ। অন্যথা মোৰ দৃষ্টিত পজিটিভ কি মই বুজি নাপাওঁ। লোকৰ কুশল কামনা কৰোঁ, নিশ্চয়কৈ আপুনিও কৰে, কিন্তু কাকো ভালেই থাকা বুলি কৈ নিৰাশাজনকতাৰ পৰিচয় নিদিওঁ। বহু সময়ত আমি কেতিয়াবা কৈ পেলাওঁ, ভালেই থাকা, ভালেই থাকিবা। ভালেই থাকিবাটো কুশল কামনা কৰিছোঁ, ঠিক আছে। এই ভালেই থাকিবাটো কেতিয়াবা বিচ্ছেদ হয় প্ৰেমিক প্ৰেমিকাৰ মাজত, ভালেই থাকা, কুশল কামনা কৰিছোঁ। কেতিয়াবা বিচ্ছেদ হয় নিজৰ আত্মীয় স্বজনৰ মাজত, ভালেই থাকা, কুশল কামনা কৰিছোঁ। ভালেই থাকা হঠাৎ দেখা মানুহ এজন, বা ভালে থাকা ফেচবুকৰ জৰিয়তে চিনাকি হোৱা মানুহ এজন, বা ভালে থাকা অন্য মাধ্যমেৰে আপোনাৰ লগত পৰিচিত হোৱা মানুহ এজনৰ প্ৰতি কুশল কামনা কৰাটো হয়, কেতিয়াবা নহয়। ভালেই থাকা এনে দুৰ্বলজনক মন্তব্য, এনে নিৰাশাজনক মন্তব্য দিয়া মানুহজনক মই ভাবোঁ নেতিবাচক। ভালে নাথাকিলে আপুনি কাম কৰি থকা নাই, আপুনি যে কাম কৰি আছে তেতিয়াহ'লে আপুনি ভালেই আছে। আৰু সেইটো যদি আপুনি লক্ষ্য কৰিছে, নিশ্চয় তেওঁৰ এক্টিভিটি দেখিছে, ফেচবুকৰ এটা পোষ্ট দিছে, অন্য কিবা এটা কৰিছে, আপুনি যদি মানুহজনৰ এক্টিভিটি দেখিছে, ভালেই থাকা বুলি আপুনি তেতিয়াহ'লে মানুহজনক নক'ব। মানুহজন চাইলেণ্ট, মানুহজনৰ এক্টিভিটি নাই, তেতিয়াহ'লে হঠাৎ দেখিছে 10 বছৰৰ মূৰত, তেওঁক কওক ভালেই থাকা। মই ভাবোঁ এই ধৰণৰ কথাবোৰ কেতিয়াবা আমি যে ভালেই থাকা এই কথাটোৰে কাৰোবাক দুৰ্বল কৰি পেলাওঁ। দুৰ্বল নকৰিব। তাতকৈ আপুনি ক'ব বঢ়িয়া, তাতকৈ আপুনি ক'ব ভাল কাম কৰিছা, তাতকৈ আপুনি ক'ব এনেকুৱা কামবোৰে মোক প্ৰেৰণা দিছে, বঢ়িয়া, ভাল লাগিছে। মই তাকেই কৰোঁ, কৰিবলৈ চেষ্টা কৰোঁ, কিন্তু কেতিয়াবা ভবামতে নহয়। সেই বুলিয়ে সকলো সময়তে ভালেই থাকা বুলি কোৱা কথাটো কিন্তু নিৰাশাজনক নহয়। কিন্তু মই ভাবোঁ যে 10 বছৰ মুঠিও দেখা দেখি নাই, তাৰপিছত আপুনি ভালেই থাকা, এই কুশল কামনাটো মোৰ হিচাপত কেতিয়াবা বৰ এটা ইতিবাচক নহয়, নিৰাশাজনক। আপুনি যদি এক্টিভিটিহে লক্ষ্য কৰি মানুহ এজনক ভালে থাকা বুলি কৈছে, মানুহজনে কি ক্ষেত্ৰত এক্টিভ হৈ আছে চাওক, তাৰপিছত ভালে থাকা ক'ব। ঘৰৰ ভিতৰত থাকিও মানুহে সংযোগ লাভ কৰিব পাৰে, নিশ্চয়কৈ। কেতিয়াবা চাকৰিৰ সংযোগ, কেতিয়াবা বিবাহৰ সংযোগ, কেতিয়াবা অৰ্থনৈতিক সংযোগ, কেতিয়াবা ডাঙৰ কামৰ সংযোগ
বহুত ডাঙৰ কামৰ সংযোগ। আপুনি কিন্তু সদায় দৌৰি আছে, কিন্তু আপুনি সেই সংযোগ লাভ কৰিব পৰা নাই। প্ৰতিদিনে বাহিৰৰ জনসমাগমত থকা সকলে কিন্তু মই ভাবোঁ আচল জীৱন যাপন কৰে। কেতিয়াবা কেতিয়াবা তেওঁলোক সংযোগৰ বাহিৰত থাকিব পাৰে, সংযোগ নাপাব পাৰে, তৎসত্ত্বেও তেওঁলোক কিন্তু জনসমাগমৰ মাজত সংযোগতে থাকে। ফোনত মিঠা কথা ক'বলৈকে ঢেৰ সময়, মেছেজত পৃথিৱীখনে সলাই দিব পাৰি। বাহ, ষ্টেটাছত বহু কথা জনাই পেলাব পাৰি। হস্পিটেলত পৰি থকা মানুহজনৰ এটা খবৰ ল'ব যাওকচোন আপুনি ফিজিকেলি। হস্পিটেলত পৰি থকা মানুহজনক আপুনি ব্লাড দি চাওকচোন। সেই কষ্টকণ আপুনি উপলব্ধি কৰিবলৈ চেষ্টা কৰক। আপোনাক দেশতাজনে নিজে অনুভৱ কৰিব পাৰিব যে তেওঁ সেই কষ্টটো অনুভৱ কৰিব পাৰিছে, উপলব্ধি কৰিব পাৰিছে। মই ভাবোঁ এই কথাটো ফোনটো এৰাৰ পিছত সম্ভৱ নহয়। বহু সময়ত ফেচবুকৰ দুনিয়াত বহু কাম আমি কৰোঁ, কিন্তু প্ৰেক্টিকেল পৃথিৱীখনত, পিয়ৰ পৃথিৱীখনত আমি কাৰোবাৰ ওচৰত থিয় হোৱাটোত ফেচবুকত লিখা মন্তব্যটোতকৈ আৰু অলপ বেছি ফলপ্ৰসূ হয়। গতিকে এটা মেছেজ ফোনত মিঠা কথা কোৱাতকৈ আপুনি যদি কাৰোবাৰ ব্লাড লৈ পাইছে জীৱনত, আপুনি যদি ব্লাড ল'বলগীয়া হৈছিল, সেই ব্লাডখিনি অনুভৱ যদি কৰে, ব্লাড দিওঁতাজনক সদায় সন্মান কৰিব, সেৱা জনাব দূৰৰ পৰাই, সংযোগ নাথাকিলেও। উপাৰ্জনৰ টকাকেইটা পোনে পোনে হাতলৈ আহে জানো? মাহটোৰ শেষত চাকৰি কৰাজনেও পোনে পোনে উপাৰ্জনৰ টকাকেইটা নাপায়। বেংকৰ জৰিয়তে নাইবা মালিকৰ কৰ্মচাৰীৰ মাধ্যমেৰেহে আপোনাৰ হাতলৈ পইচাকেইটা আহে। জীৱনত তেনেদৰে পোনে পোনে কোনো বস্তুৱেই হাতলৈ নাহে, মেহনতৰ মাধ্যমেৰেহে বস্তুবোৰ হাতলৈ আহে। মেহনত কৰিবলৈ শিকক, সন্মান কৰক মেহনতক। নেতিবাচক লোক কোনবোৰ? নেগেটিভ পাৰ্চন কোনবোৰ? বহিয়ে সময় কটাইছে, কথা পাতি সকলো চলাই দিছে, পৰিশ্ৰম শূন্যবোৰেই মোৰ দৃষ্টিত নেতিবাচক। মই তাতকৈ নেতিবাচক মানুহৰ, নিৰাশাজনক মানুহৰ এটা বেলেগ ডেফিনেশ্যন আছে বুলি মই ভাবিব নোৱাৰোঁ। আপোনালোকে কেনেকুৱা মত জনাই মোক ক'ব। কাম কৰি যাওক, সময়ত হিচাপ কৰি আপোনাক জনাব আপুনি কি কৰিছে। আপুনি বৃদ্ধ, আপুনি ডেকা, আপুনি কিশোৰ, আপুনি একেবাৰে কৈশোৰ, আপুনি 5 বছৰীয়া, আপুনি 10 বছৰীয়া, আপুনি 20 বছৰীয়া, আপুনি 25 বছৰীয়া, 40, 45, 47, 50, 60, 70, 80, আপুনি অবাল বৃদ্ধ বনিতা, তথাপিও আপোনাক সময়ে সেই হিচাপ দিব। জন্ম, মৃত্যু, বিবাহ, পৰিয়ালৰ বৃদ্ধি, সন্তানৰ বয়স, পিতৃ মাতৃৰ বয়স, গড় অনুপাতৰ এই হিচাপটো আপুনি নকৰিলেও সময়ে দিব, উপৰিয়লাই দিব। এই সময় অনুপাতিক হিচাপ বহুতৰ জীৱনত ঘটে, বহুতৰ জীৱনত নঘটে। অন্যথা আনৰ অন্তৰত কষ্ট দিবলৈ আপুনি এখন মিটিং পাতি নাথাকিব সকলো সময়তে। যদি পাৰে কাৰোবাক সহায় কৰিব, যদি নোৱাৰে তেতিয়াহ'লে পিতৃ মাতৃৰ বয়স, সন্তানৰ বয়স, গড় অনুপাতৰ হিচাপ, বয়স, বিবাহৰ বয়স, এইবোৰ হিচাপ কৰি, অন্যথা ভগৱানে কৰিবলগীয়া কামটো, আল্লাই কৰিবলগীয়া কামটো, গডে কৰিবলগীয়া কামটো আপুনি নকৰিব। মানুহে কয় নহয়, জন্ম, মৃত্যু, বিবাহ উপৰিয়ালাই কৰে, তেন্তে তেওঁলৈকে এৰক। সেইখিনি কষ্ট আপুনি নকৰি বেলেগত খটাওক। আজৰি সময় উলিয়াই কাক কিমান সামান্য সহায় কৰি আহিছে জীৱনত, কেতিয়া কাক কষ্ট দি অহা নাই, সেইটো হিচাপ কেতিয়াবা কৰিবচোন যদি সময় পায়। কাৰণ ছেল্ফ এভুলেশ্যনে আপোনাক আগুৱাই নিব। ছেল্ফ এভুলেশ্যন বহু জৰুৰী। জীৱনত কিমান মানুহে আপোনাক ঠগিলে কেতিয়াবা হিচাপ কৰি চাবচোন। নাইবা কিমান মানুহৰ পৰা আপুনি ঠগ খাইছে, কিমান মানুহক আপুনি ঠগিছে। আপুনি যদি ঠগিছে কাৰোবাক, তেন্তে আপুনি কেনে মানুহ হ'ব পাৰে? নাইবা আপুনি যদি ঠগ খাইছে, তেন্তে আপুনিনো কেনে মানুহ? আপুনি হৃদয়বান নেকি? এবাৰ আজৰি সময় পালে কেতিয়াবা হিচাপ কৰি চাব। এই কথাবোৰে মনত কেতিয়াবা সন্তোষ দিব, কেতিয়াবা অসন্তোষ দিব। আৰু জীৱনৰ কাৰণে এইটো প্ৰয়োজন। জীৱন এনেই জীৱ নোৱাৰি, বৰ কঠিন। মনত ৰাখিব, জীৱনত বহুত সুযোগ পাব পাৰে, কিন্তু একোজন মানুহক মাত্ৰ এবাৰহে লগ পাব পাৰে।
যথেষ্ট প্ৰয়োজনৰ পিছতো তেওঁলোকে দ্বিতীয়বাৰ আপুনি লগ নাপাব পাৰে। কিছুমান মানুহ থাকে, তেওঁলোক য'তেই থাকে তেওঁলোক সেই সকলৰ মাজত থাকিও সংযোগ বিচ্ছিন্ন। বয়স ৰুচি আদিৰ একত্ৰকৰণেও মানুহক সংযোগত ৰাখে। কেতিয়াবা একাংশ লোক সদায় স্পষ্টবাদী হয় বাবে তেওঁলোকক মানুহে এৰাই চলে। কেতিয়াবা একাংশ মানুহৰ পৰা কাৰো একো লাভ নহয় বা পাবলগীয়া একো নাথাকে, তেওঁলোকৰ পৰা একো আশাই কৰিব নোৱাৰি, তেনে মানুহক মানুহে সংযোগ বিচ্ছিন্ন কৰি ৰাখে। আৰু কেতিয়াবা কিছুমান এনে মানুহ থাকে যি কাৰো অনিষ্ট কৰিব নোৱাৰে, তেওঁলোক হৃদয়বান কিছু, গতিকে তেওঁলোকক সংযোগত ৰাখিও মানুহে ভাল নাপায়। লোকে কথা ক'লে শুনি থাকিব পৰাটো এটা ডাঙৰ গুণ। প্ৰতিজন ভাল শ্ৰোতা এজন ভাল আলোচক হ'ব পাৰে, এজন হৃদয়বান, বিবেকবান, ৰুচিসম্পন্ন ব্যক্তি হ'ব পাৰে। ভাল শ্ৰোতা হ'বলৈ যত্ন কৰক। জীৱনত এনে কেতবোৰ কথা থাকে যিবোৰ কথা কেতিয়াবা আমি অনুভৱ কৰিব পাৰোঁ, আমি উপলব্ধি কৰিব পাৰোঁ, আৰু সেই সময়কণ পাই আমি জীৱনৰ এনে কেতবোৰ এভলিউশ্যন, আমি এনে কেতবোৰ মূল্যায়ন কৰিবলৈ চেষ্টা কৰি চোৱা প্ৰয়োজন। বহুতৰ কাৰণে প্ৰয়োজন নহ'বও পাৰে। যদি প্ৰয়োজন অনুভৱ কৰে তেন্তে মোৰ এই ভিডিঅ'টো চাব, শুনিব, আপোনালোকে কমেণ্ট কৰিব। ভাল পালেও কৰিব পাৰে কমেণ্ট, বেয়া পালেও কৰিব পাৰে। আপোনালোকে আপোনালোকৰ অভিজ্ঞতা শ্বেয়াৰ কৰিব পাৰে কমেণ্টৰ মাধ্যমেৰে। ধন্যবাদ।